নমস্কাৰ মোৰ চেনেললৈ সকলোকে হাৰ্দৰে স্বাগতম জনাইছোঁ আৰু আজি ডিব্ৰুগড় জিলা শাখাৰ যি দ্বিবাৰ্ষিক অধিৱেশন সেয়া অনুষ্ঠিত হ'ব সনাতন আঞ্চলিকাৰ আতিথ্যত ২ নং মমাৰী গাঁৱত আৰু তাৰেই প্ৰস্তুতি আৰম্ভ হৈছে। এয়া ৰাইজে আজি একত্ৰিত হৈ নৰা কাটিছে গুৰু গৃহভাগী নিৰ্মাণ কৰিবৰ বাবে। গতিকে ভাবিলোঁ এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিওঁ। গতিকে বলক আজি ভিডিঅ'টো মোৰ লগতে মই আৰম্ভ কৰিছোঁ আৰু আপোনালোকে উপভোগ কৰক। আৰু এয়াই আজি ডিব্ৰুগড় জিলা শাখাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ ৰাজহুৱা কাম বুলি ক'ব লাগিব। আৰু লাই খুঁটা ইতিমধ্যে স্থাপন হৈ গ'ল, আৰু ৰভা সভা চব প্ৰায় বনোৱা হৈছেই। আৰু তাৰে গুৰু গৃহভাগী বনাবৰ কাৰণে আমি নৰা কটা হৈছে। গতিকে বলক আজি ভিডিঅ'টো আমি উপভোগ কৰোঁ একেলগে। আৰু এয়া আইসকলৰ দেখিছে আপোনালোকে নৰা কাটি থকাৰ মাজে মাজে নাচ গানৰ লহাৰে নাচি আছে। কিন্তু মেইন কথা হৈছে বেকগ্ৰাউণ্ডত থকা গানবোৰ যাতে কপিৰাইট নালাগে তাৰ কাৰণে ভয় লাগিছে। বাৰু যি কি নহওক দেখুৱাই থাকিব পালে মোৰো ভাল লাগে, আপোনালোকেও চাই ভাল পাব। আৰু এইফালে ভকত বৈষ্ণৱে বহি আড্ডা দিছে, কথা পাতিছে, লগতে সিদ্ধ ৰন্ধাই ৰান্ধি আছে আৰু শাক পাচলি কটায়ো কাটি আছে। মুঠতে সকলোৱে নিজৰ নিজৰ কাম কৰি আছে। আৰু আমি তেনেকৈ নৰা কাটি থকা আইসকলৰ নৰাবোৰ আমি বান্ধি আমি লগতে লৈও আহিছোঁ। সেয়াই আজি এটা সুন্দৰ দৃশ্য সনাতন আঞ্চলিকৰ যি বাৰ্ষিক অধিৱেশন হ'বলৈ গৈ আছে ডিব্ৰুগড় জিলা শাখাৰ। তাৰে এটা মই ইউটিউব লাইভ ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ আৰু লগতে এইটো এটা ৰেকৰ্ডিং ভিডিঅ' ইউটিউবতে মই আপলোড কৰিম। গতিকে আপোনালোকে চাওক। এয়া চাওক, এইবাৰ একদম গানৰ ব্যৱস্থা কৰিছে, কিমান উলহ-মালহ, আনন্দ উল্লাহৰ পৰিৱেশ, উৎসৱমুখৰ পৰিৱেশ এটা। আৰু এইখিনি ভিডিঅ' হৈছে অপূৰ্ব ঠাকুৰীয়া দাদাৰ দ্বাৰা ৰেকৰ্ডিং কৰা। আৰু সেইখিনি ভিডিঅ' মই সংযোজন কৰি দিছোঁ, যিহেতু মই গৈ পোৱাত অকণমান পলম হৈছিল। গতিকে তেখেতৰ পৰা ল'লোঁ ভিডিঅ'টো আৰু তেখেতে কৰিছে বৰ সুন্দৰকৈ। আৰু তেখেতে ভিডিঅ'ও কৰি আছে, কামো কৰি সময় বৰ বেছি নাই, জানুৱাৰীৰ 30 তাৰিখৰ পৰা আৰম্ভ হ'ব। গতিকে কম সময় খৰখেদা কৰিব লগা হৈছে। আৰু এয়া আজি প্ৰথম দিন আছিল শ্ৰমদানৰ। আৰু গানৰ লগে লগে সকলোৱে নাচিও আছে, কামো কৰি আছে। বৰ সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এই অনুভৱ কেৱল আপুনি উক্ত স্থানত উপস্থিত থাকিলেহে বুজিব পাৰিব। গতিকে এয়াই চাওক ভকত বৈষ্ণৱৰ ফূৰ্তি আনন্দ। আৰু নৰা কটাৰ অন্তত সকলো আইমাতৃক ক'লোঁ যে বোলো এটা দিহানামৰে গাওক। গতিকে তেখেতসকলে জুৰিলে আৰু মই ভাবিলোঁ ভিডিঅ'টো উঠাই থওঁ। আৰু এয়া চাওক, অকণমান ভালো লাগিব, ফূৰ্তিও হৈছে যিহেতু। গতিকে কামৰ অন্তত আইসকলে ধৰিলে এয়া এটা দিহানাম। সকলোৱে থিয় থিয় গাবলৈ ধৰিছে আৰু মই চাৰিওৰ ফালৰ পৰা ভিডিঅ' কৰি আছোঁ। এইখিনিতে মই একো নকওঁ, কেৱল মাথো আপোনালোকে ভিডিঅ'টো আৰু লগতে দিহানামটো উপভোগ কৰক।
আৰু দিহা নামৰ অন্তত এয়া ভোজ ভাতৰ ব্যৱস্থা কৰা হৈছিল। ভোজ মানে কি একসিদ্ধ খিচিৰি আৰু ভাজি অকণমান আছিল আৰু লগতে আছিল তাতে কেঁচা চালাড। গতিকে ভাবিলোঁ আপোনালোকক আজিৰ দিনটোৰ গোটেইখিনি সোৱাদ যদি দিবলৈ হয় শেষত খোৱা দৃশ্যাংশখিনিও দেখুৱাব লাগিব। গতিকে তাকে ভাবিলোঁ সকলোকে অকণমান দেখুৱাই দিওঁ। লাজো কৰিছে কিছুমানে লাজ নাই কৰা বাৰু। বাকী যি কি নহওক সকলোকে দেখুৱাবলৈ মই চেষ্টা কৰিলোঁ। কিছুমান নোখোৱাকৈ অৱশ্যে গুচি গ'ল। বাকী এয়া চাই থাকক আৰু ভিডিঅ'টো আপোনালোকে হয়তো চাই নিশ্চয় ভালেই পাব। আৰু এয়া হৈছে আমাৰ বৌ এজনী আৰু বাই এজনী। গতিকে সিহঁতকো অলপ ওচৰৰ পৰা ভালকৈ দেখুৱাই দিলোঁ। আৰু বাকী কিনো ক'ম, আজিৰ এই সুন্দৰ দিনটো সঁচাকৈ বৰ সুন্দৰ, লেখত ল'বলগীয়া, মনত ৰাখিবলগীয়া সনাতন আঞ্চলিকৰ বাবে। এয়া সকলোকে দেখুৱাই দিছোঁ আৰু